গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে ভগৱানৰ ওচৰত আমি চুক্তি কৰোঁ, ভক্তি নকৰোঁ। তো বন্ধুসকল, আমি প্ৰত্যেকে নিজৰ নিজৰ ভগৱানক, নিজৰ ঈশ্বৰক, আল্লাহ, যীশুক আমি মানো, হয়নে? আমি নিজৰ নিজৰ ইষ্ট দেৱতাক আমি সকলোৱে মানো। আমি সকলোৱে প্ৰাৰ্থনা কৰোঁ, হয়নে? সকলোৱে চিন্তা কৰোঁ ঈশ্বৰক, যাতে আমাৰ সুখ শান্তি হওক, আমাৰ ঘৰখনৰ সুখ শান্তি হওক, আমাৰ মংগল হওক। সেইবাবে আমি প্ৰত্যেকে নিজৰ নিজৰ ইষ্ট দেৱতাক, নিজৰ নিজৰ ভগৱানক, নিজৰ নিজৰ ঈশ্বৰক আমি মানো, প্ৰাৰ্থনা কৰোঁ। সেইখিনিলৈকে আমাৰ ঠিক আছে। কিন্তু বন্ধুসকল, আমি কেতিয়াবা মন্দিৰত যেতিয়া যাওঁ বা নামঘৰত যাওঁ, তেতিয়া আমি দান দক্ষিণা কৰোঁ, হয়নে? কোনে কিমান দিব পাৰে, কোনে কিমান আশীৰ্বাদ পাব পাৰে, সেই বুলি আমি দান দক্ষিণা কৰোঁ। ঠিক আছে, আজি য'ত আমি 10 টকা দিব লাগে তাত আমি 100 টকা দি দিওঁ, কিজনে আমি বেছিকৈ আশীৰ্বাদটো পাম, হয়নে? সেই যে আমি দান দক্ষিণা কৰোঁ, সেই দান দক্ষিণাখিনি কাৰ পকেটত যায়, কোনে পায়? প্ৰকৃততে সেই পইচাখিনি ঈশ্বৰে পায়নে, ঈশ্বৰে লয়নে? ঈশ্বৰতো পকেট আছে জানো? তো এই কুৱেশ্যনটো, এই প্ৰশ্নটো মোৰ মনলৈ আহিলে বন্ধু। আৰু এইটো আমি সকলোৱে জনা উচিত যে আমি যে যি দান দক্ষিণা কৰোঁ, কিবা এটা দিলেই হৈ যায়, কিন্তু আমি কি কৰোঁ, তাতকৈ দুগুণ দি দিওঁ, হয়নে? য'ত 10 টকা দিব লাগে তাত 100 টকা দিওঁ, 200 টকা দিওঁ, 1000 টকা দি দিওঁ, হয়নে? ভাবোঁ যে আমাৰ যিমান পইচা দিম সিমানেই আমি আশীৰ্বাদ পাম, ভগৱানে আমাক আশীৰ্বাদ দিব। কিন্তু সেই পইচাটো ভগৱানে নাপায়, কোনোবা এজন ব্যক্তি পায়। কোনে পায় সেইটো আপোনালোকে নিজেই জানে, হয়নে? আমি নিজেই জানো যে সেইটো পইচা কোনে পায়। কিন্তু আমি জানি বুজিয়ে আমি য'ত 10 টকা দিব লাগে তাত 100 টকা দি দিওঁ, 1000 টকা দি দিওঁ। আৰু তাৰ বাবে কি হৈ যায়, কিছুমান সাধাৰণ মানুহে মন্দিৰত যাবৰ কাৰণে লাজ পোৱা হৈ গৈছে, মন্দিৰত যাব নোৱাৰা হৈ গৈছে। কাৰণ মন্দিৰত এটা ডিমাণ্ড হৈ গ'ল, হয়নে? কোনে মানে বেছিকৈ পইচা দিব তেওঁকহে আশীৰ্বাদ দিব, তেনেকুৱা এটা হৈ গ'ল। তো আমি যে এই দান দক্ষিণাবিলাক দি থাকোঁ, সেই দান দক্ষিণা দিয়াৰ পইচাখিনি বেলেগৰ পকেটতহে যায়, হয়নে? ঈশ্বৰে নাপায়। আৰু তাৰ উপৰি আমাৰ যেতিয়া কিবা সমস্যা থাকে, কিবা বিপদ আহে নহয়, বা কিবা আমাৰ আৱশ্যক হয়, তেতিয়া আমি গৈ পেলাই সেই দান দক্ষিণা দিয়াৰ উপৰিও আমি কিছুমান বস্তু উচৰ্গা কৰোঁ, ভগৱানক উচৰ্গা কৰোঁ যে হে প্ৰভু, এইটো মই দি তোমাৰ ওচৰত আগবঢ়াইছোঁ, হয়নে? কিবা টোপোলা বান্ধি থৈ আহোঁ যে মই এইটো টোপোলা বান্ধিছোঁ, যদি মোৰ মনোকামনা পূৰ্ণ হয় তেতিয়া মই এইটো তোমাৰ ওচৰত আগবঢ়াম, হয়নে? তো আমি যিখিনি উচৰ্গা কৰোঁ, ভগৱানক যিখিনি উচৰ্গা কৰোঁ নহয়, সেইটো আচলতে ভগৱানক উচৰ্গা কৰা নহয়, ভগৱানৰ লগত আমি চুক্তিবদ্ধ কৰোঁ। আমি চুক্তি কৰোঁ যে হে ঈশ্বৰ, হে ভগৱান, তুমি যদি মোৰ এই সমস্যাটো দূৰ কৰি দিয়া, মোৰ এই বিপদৰ পৰা উদ্ধাৰ কৰি দিয়া, মোক যদি এই বস্তুটো দি দিয়া, তেতিয়াহ'লে মই তোমাক এইটো বস্তু দিম। তাৰমানে ভগৱানৰ লগত আমি চুক্তি কৰোঁ। ইয়াৰ পৰা এটাই বুজালে যে আমি ভগৱানৰ লগত চুক্তিহে কৰোঁ, ভক্তি নকৰোঁ, হয়নে? আমাৰ যদি ভক্তি থাকিলেহেঁতেন তেতিয়াহ'লে কেতিয়াও চুক্তি নকৰোঁ। কিন্তু আমি তেওঁক চুক্তি কৰিবলৈ যাওঁ যে তুমি যদি মোৰ এইটো সমস্যা সমাধান কৰি দিয়া, তেতিয়াহ'লে মই তোমাক এইটো উচৰ্গা কৰোঁ, হয়নে? যেনেকৈ বন্ধুসকল, আমাৰ ধৰক কেছ এটা লাগিছে, আমি কিবা এটা অপৰাধ কৰিলোঁ, হয়নে? অপৰাধ কৰাৰ পিছত আমাৰ আইনী ঘৰত তাৰমানে আমাৰ কিবা কেছ লাগিলে, কেছ লগাৰ লগে লগে কেছ আদালতত গ'ল। আৰু যেতিয়া আদালতত যায়, আমি গৈ পেলাই উকিল এজন ধৰোঁ, উকিলজনক কওঁ যে মোক কেছটো ছেটেল কৰি দিয়ক, মোক কেছটো জিকাই দিয়ক, মই আপোনাক ইমান টকা দিম। আৰু উকিলৰতো কামেই সেইটো, হয়নে? মানে তেওঁলোকৰতো সেইটো কৰ্মই, তেওঁলোকে সেই পইচাটো লৈ পেলাই আমাৰ কেছটো মানে যুঁজে, মানে লাগে, হয়নে? কেছটোৰ মানে সমাধান কৰিবৰ কাৰণে চেষ্টা কৰে। কিন্তু সেই কেছটো কাৰ হাতত থাকে? জাজৰ ওচৰত, হয়নে? যিজন জাজ, যিজন মেজিষ্ট্ৰেট, তেওঁৰ হাতত থাকে, হয়নে? তেওঁহে ৰায়দান কৰিব। কিন্তু সেই ৰায়দান কৰিবৰ কাৰণে উকিলৰ মাধ্যমেৰে যাবলগীয়া হয়। উকিলক আমি চুক্তিবদ্ধ হওঁ যে মোৰ কেছটো যুঁজি যাওক,
মোৰ ইমান পইচা দি দিম, মোক কেছটো জিকাই দিব লাগে। সেই তেনেকৈ আমি মন্দিৰত যাওঁ, নামঘৰত যাওঁ, নামঘৰীয়াজনক বা মন্দিৰত থকা পূজাৰীজনক আমি মানে পইচা দিওঁ, দক্ষিণা দিওঁ, যে মোক ভালকৈ আশীৰ্বাদটো দিয়াই দিয়ক, যাতে মোৰ মানে যোনটো মনোকামনা সেইটো সিদ্ধি হৈ যায়, হয়নে? তো ইয়াৰ অৰ্থ কি বুজালে, যে আমি কাৰোবাৰ থ্ৰুৰেদি চুক্তি কৰিছোঁ যে মোক এই কামটো সমাধান হৈ গ'লে মই আৰু কিবা এটা দিম, হয়নে? চুক্তি কৰিছোঁ, তাৰমানে ভগৱানৰ লগত আমি ভক্তি কৰা নাই, আমি চুক্তিহে কৰিছোঁ। তো বন্ধুসকল, আমি যিখিনি চুক্তি কৰিবলৈ যাওঁ, সেই চুক্তি কৰিবলৈ যাওঁতে আমি যিখিনি কিছুমান বস্তু আমি উচৰ্গা কৰোঁ, হয়নে? উচৰ্গা কৰিবলৈ যাওঁতে কেতিয়াবা আমি প্ৰাণী উচৰ্গা কৰোঁ, হয়নে? কিছুমান প্ৰাণীক আমি উচৰ্গা কৰোঁ, যে কোনোবা কালী মন্দিৰত গৈছোঁ, কোনোবা ধৰক দেওপানী থানত গৈছোঁ, তেতিয়া কি হয়, যে যদি মোৰ মনোকামনা পূৰণ নহয়, মোৰ যদি সমস্যাখিনি সমাধান হৈ যায়, মোৰ বিপদৰ পৰা যদি উদ্ধাৰ পাই যাওঁ, যদি মই এই বস্তুটো পাই যাওঁ, তেতিয়াহ'লে মই আপোনাৰ ওচৰত ছাগলী এটা আগবঢ়াম, মই হাঁহ এটা আগবঢ়াম, কুকুৰা এটা আগবঢ়াম। তো আমাৰ সেই চুক্তিৰ নামত কিছুমান প্ৰাণীকো আমি হত্যা কৰিবলগীয়া হৈছে, কিছুমান প্ৰাণীৰ আমি জীৱনত ল'বলগীয়া হৈছে, যোনটো ঈশ্বৰে নিবিচাৰে, হয়নে? ঈশ্বৰে কিয় বিচাৰিব? আপোনালোকে নিজেই চিন্তা কৰক, একবাৰ ভালকৈ গভীৰভাৱে চিন্তা কৰক, যে যোনখন সংসাৰ সৃষ্টি কৰিলে ঈশ্বৰে, ভগৱানে, হয়নে? ভগৱানে যোনখন সংসাৰ সৃষ্টি কৰিলে, সেই ভগৱানে বিচাৰিব নেকি যে মোক এইটো দিয়া? কাৰণ এই সংসাৰৰ প্ৰত্যেকটো বস্তু, হয়নে, প্ৰত্যেকটো এটা পৰুৱালৈকে সকলো বস্তু ঈশ্বৰৰে হয়, ভগৱানৰে হয়, তেওঁৰে সৃষ্টি। আৰু তেওঁৱে সৃষ্টি কৰা বস্তুটোক ধ্বংস কৰা চিন্তা কৰিব নেকি? মোক বলি দিয়া, মই যোনটো বস্তু মই সৃষ্টি কৰিলোঁ সেইটোকে মোক বলি দিয়া, সেইটো ক'ব নেকি? আমি যদি ভালকৈ নিজৰ বিবেকেৰে চিন্তা কৰোঁ, যে আমি যোনটো কৰ্ম কৰি আছোঁ, সেই কৰ্মৰ পৰা আমি আচলতে পাপহে অৰ্জন কৰি আছোঁ, হয়নে? ভগৱানে কেতিয়াও বিচৰা নাই, ঈশ্বৰে কেতিয়াও বিচৰা নাই যে মই যোনটো সৃষ্টি কৰিছোঁ সেই বস্তুটোকে মোক ঘূৰাই দিয়া। ভগৱানক আমি সঁচা অন্তৰেৰে ভক্তি কৰিলেই হ'ল, সঁচা অন্তৰেৰে মানিলেই হ'ল, হয়নে? যেনেকৈ বন্ধুসকল, আমি কোৰ্টত কিয় যাবলগীয়া হৈছে? কাৰণ আমি অপৰাধ কৰিছোঁ কাৰণে কোৰ্টত যাবলগীয়া হৈছে, আমি উকিল ধৰিবলগীয়া হৈছে, হয়নে? আমি কিবা এটা সমস্যাত পৰিছোঁ, কিবা এটা বিপদত পৰিছোঁ, আমি মন্দিৰত গৈছোঁ, পূজাৰীজনক ৰিকুৱেষ্ট কৰিবলগীয়া হৈছে, কিহৰ কাৰণে? কাৰণ আমি সেই ভুলটো কৰিছিলোঁ, সেই মানে ইউনিভাৰ্চৰ যোনটো নিয়ম, সেই নিয়ম আমি উলংঘা কৰিছিলোঁ, সেইটো কাৰণে আমি মন্দিৰত যাবলগীয়া হৈছে, আৰু মন্দিৰত গৈ পূজাৰীজনক ৰিকুৱেষ্ট কৰিবলগীয়া হৈছে, যাতে আপুনি আৰু 100 টকা এটা বেছি ল'ব, মোৰ বাবে ভালকৈ আপুনি প্ৰাৰ্থনাটো কৰি দিয়ক, যাতে মোক ভগৱানে ক্ষমা কৰে, ঈশ্বৰে ক্ষমা কৰে। তো অলৰেডি আমি ভগৱানক মানে চুক্তি কৰি আছোঁ, মানে পইচা দি পেলাই মোৰ মানে কেছ মোকদ্দমাটো শেষ কৰাৰ চেষ্টা কৰি আছোঁ, হয়নে? তেনেকুৱা হোৱা নাই জানো? আপোনালোকে নিজে চিন্তা কৰক, যদি মই কোনো অপৰাধ নকৰোঁ, হয়নে, আইনী ওচৰত দায়ী হোৱাকৈ মই কোনো যাতে অপৰাধ নকৰোঁ, যিটো ন্যায়পালিকা আছে, আমাৰ যোনটো ভাৰতৰ ন্যায়পালিকা আছে, যোনটো ছিষ্টেম আছে, সেই ছিষ্টেম মতে যদি আমি চলোঁ, কোনো অপৰাধ নকৰোঁ, কোনো বেয়া কৰ্ম নকৰোঁ, তেতিয়াহ'লে আমি কোৰ্টত যাব লাগিব জানো? আমি কোৰ্টত যাব নালাগে, আমি উকিল ধৰিব দৰকাৰ নাই, কাৰণ আমাৰ কোনো কেছেই নালাগে। যদি আমি কোনো অপৰাধেই নকৰোঁ, আমি প্ৰত্যেকটো নিয়ম যদি মানি চলোঁ, তেতিয়াহ'লে আমি কোৰ্টত যাবই নালাগে। ঠিক তেনেকৈ বন্ধুসকল, যদি ইউনিভাৰ্চৰ ব্ৰহ্মাণ্ডৰ প্ৰতিটো নিয়ম যদি আমি মানি চলোঁ, তেতিয়াহ'লে আমি মন্দিৰত কিয় যাব লাগে? আমি কিয় দক্ষিণা দিব লাগে? আমি ঘৰত বহিয়ে ভগৱানক ভক্তি কৰিলে সকলো পোৱা যায়। মাত্ৰ ভগৱানৰ প্ৰতি ভক্তি থাকিব লাগিব, শ্ৰদ্ধা থাকিব লাগে। ভগৱানে কি বিচাৰিছে? ইউনিভাৰ্ছে, ব্ৰহ্মাণ্ডে কি বিচাৰিছে? যে মোক ভক্তি কৰা, মোক শ্ৰদ্ধা কৰা, মোক মানা, হয়নে? মই যিখিনি নিয়ম দিছোঁ সেই নিয়মখিনি পালন কৰা। আৰু সেই নিয়মখিনি হৈছে কি? আৰ হাতে নুচুবা, তাৰ হাতে নাখাবা, সেইটো নহয়। ভগৱানৰ ইউনিভাৰ্চৰ নিয়ম হৈছে যে আনৰ প্ৰতি
ভাল ভাৱ ৰাখা, আনক হিংসা নকৰিবা, আনক সদায় ভাল চকুৰে চোৱা, হয়নে? আনক সহায় কৰা, আনক শুশ্ৰূষা কৰা, কোনোবা বিপদত পৰিছে বিপদৰ পৰা উদ্ধাৰ কৰা। ভগৱানৰ নিয়ম সেইবিলাক, হয়নে? কৰ্তব্য পালন কৰিব লাগে, আকৰ্ষণৰ নিয়ম মানিব লাগে, সেইবিলাকেই কৰিব লাগে। ঈশ্বৰৰ ইউনিভাৰ্চৰ নিয়ম একেবাৰে সহজ, যদি আমি মানিব পাৰোঁ নহয়, একেবাৰে সহজ। সেই নিয়মখিনিকে যদি আমি পালন কৰি যাওঁ নহয়, তেতিয়াহ'লে আমাৰ কোনো দায় দোষেই নালাগিব। আৰু যদি দায় দোষ নালাগে, আমাৰ সমস্যা নাহিব, বিপদ নাহিব। আৰু যদি বিপদ নাহে, সমস্যা নাহে, তেতিয়াহ'লে আমি দক্ষিণা দি পেলাই উচৰ্গা কৰি আমি আনক ধনী কৰিবলৈ দৰকাৰো নাই, হয়নে? কোনোবা এটা জীৱক প্ৰাণীক আমি হত্যা কৰিবলৈ আমাৰ দৰকাৰেই নাই, হয়নে? আমি যে ভাবোঁ যে আমি এটা ছাগলী নি পালে, ধৰক দেওপানী থানত আমি বলি দিলোঁ, হয়নে? কাটি দিলে, বলি দিলোঁ। সেই দেওপানী থানত বলি দিয়া ছাগলীটো কোনে খায়? একবাৰ চিন্তা কৰিছেনে? কোনোবাই চিন্তা কৰিছেনে সেই ছাগলীটো কোনে খায়? সেয়া ভগৱানে নাখায়, মায়ে নাখায়, সেয়া মনুষ্যই খাই পেলায়, মানুহে খাই পেলায়। তো যোনটো বস্তু আমি ভগৱানক উচৰ্গা কৰি পেলাই আকৌ আমি খাই দিছোঁ, তো সেইটো আমি পাপ কৰিছোঁ নে পুণ্য কৰিছোঁ? আপোনালোকে নিজে চিন্তা কৰক। যাক আমি মা বুলি কওঁ, যাক আমি দেউতা বুলি কওঁ, হয়নে? ঈশ্বৰ আমাৰ দেউতা, আমাৰ পিতা, হয়নে? ঈশ্বৰক আমি পিতা বুলি কওঁ, বা দেৱী মাক আমি মা বুলি কওঁ। নিজৰ মাকে নিজৰ সন্তানৰ বলি বিচাৰিব নেকি? নিজৰ মাকে নিজৰ সন্তানক হত্যা কৰ বুলি ক'ব নেকি? সেইটোতো কেতিয়াও নকয়, হয়নে? তো বন্ধুসকল, আমি আচলতে ভগৱানৰ লগত চুক্তি কৰোঁ, ভক্তি নকৰোঁ। যদি ভক্তি কৰোঁ, তেতিয়াহ'লে আমি ইউনিভাৰ্চৰ ব্ৰহ্মাণ্ডৰ সেই নিয়মখিনিক মানি ধুনীয়াকৈ চলি গ'লে আমাৰ সকলো সমাধান হৈ যায়, হয়নে? তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে। মোৰ ইউটিউব চেনেলটোতো আপোনালোকে ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো আপোনালোকে ফ'ল' কৰিছে। তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা, তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ মোৰ বিশ্বাস আছে, যেনেকৈ মই ঈশ্বৰৰ ওপৰত বিশ্বাস, ভগৱানৰ ওপৰত বিশ্বাস, আপোনালোকৰ ওপৰতো বিশ্বাস, যে মোৰ এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, ভাল পাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুক পেজটোতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।